তো বন্ধুসকল আজিৰ দিনত আপোনালোক সকলোৱে আপোনালোকে এটা এন্ড্ৰইড ফোন আপোনালোকে ব্যৱহাৰ কৰে কিন্তু বন্ধুসকল আপোনালোকে সেই এন্ড্ৰইড ফোনটো অকল আপোনালোকে ব্যৱহাৰ কৰিলে নহব তো ইয়াৰ বিষয়ে আপোনালোকে ভাল ধৰণে আপোনালোকে জানিব লাগিব তো বন্ধুসকল আপোনালোকৰ ফোনটোত যদি আপোনালোকে কিছুমান ভুল কৰে তো তেতিয়াহলে বন্ধুসকল আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ আৰু আপোনালোকৰ বেংক একাউণ্ট আপোনালোকৰ খালি হ'ব পাৰে তো বন্ধুসকল কিছুমান এনেকুৱা থাৰ্ড পাৰ্টি হেকাৰে বন্ধুসকল আপোনালোকৰ এনেকুৱা কিছুমান ভাইৰাছ এই দিছে কিছুমান এপছ মুকলি কৰিছে তো কিবা ভুলত যদি বন্ধুসকল আপোনালোকে যদি সেই আপোনালোকৰ এপছবোৰ বা ভাইৰাছবোৰ আপোনালোকৰ যদি মোবাইলত আপোনালোকে ওপেন কৰি পায় আপোনালোকে যদি ডাউনলোড কৰি পায় এপছবোৰ তো তাৰ পৰা বন্ধুসকল আপোনালোকৰ ফোনত যিমানবোৰ আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ আছে যেনে ধৰণে আপোনালোকৰ ফটো ভিডিও তো তাৰ পৰা আপোনালোকৰ বেংক একাউণ্ট তো গোটেইবোৰ সিহঁতি হেক কৰি লৈ ল'ব পাৰে তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে সতৰ্ক থাকিব তো আপোনালোকে শুনিয়ে আছে নিউজত যে কাৰোবাৰ কালি আপোনালোকৰ বেংক একাউণ্ট পৰা পইচা খালি কৰি দিলে কাৰোবাৰ পাৰ্সোনেল ডিটেইলছ আপোনাৰ হেকাৰে বেলেগ ৱেবছাইটত মুকলি কৰি দিছে তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে সতৰ্ক থাকিব তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে কিছুমান বাহিৰা বন্ধুসকল আপোনালোকে এপছ তো আপোনালোকে কিছুমান লিংক আপোনালোকে মোবাইলত ডাউনলোড নকৰিব অৰ্থাৎ আপোনালোকে ইনষ্টল নকৰিব তো নহলে বন্ধুসকল আপোনালোকৰ এনে ধৰণৰ আপোনাৰ সমস্যাত আপোনালোকে ভুগিবলগীয়া হ'ব পাৰে তো সেইটো কাৰণে আপোনালোকে সতৰ্ক থাকিব তো বন্ধুসকল এতিয়া আপোনালোকক জনাই আছো থাৰ্ড পাৰ্টি এপছ কি যোনবোৰ নেকি আপোনালোকে এপছ আপোনালোকে ডাউনলোড কৰিলে আপোনাৰ মোবাইলত আপোনালোকৰ হেক হ'ব পাৰে আপোনালোকৰ মোবাইলত ভাইৰাছ সোমাব পাৰে তো বন্ধুসকল থাৰ্ড পাৰ্টি এপছ হৈছে প্লে ষ্ট'ৰ আউটৰ তো যোনটো নেকি আপোনালোকে হয়তো বহুতে জানে যে প্লে ষ্ট'ৰটো আপোনালোকৰ মোবাইলত যেতিয়া আপোনালোকে এটা এণ্ড্ৰইড ফোন কিনে তো প্ৰথম আপোনালোকৰ সেই এণ্ড্ৰইড ফোনটোত আপোনালোকে দেখিব যিকোনো আপোনালোকে এপছ আপোনালোকে ডাউনলোড কৰিব হ'লে আপোনালোকে প্লে ষ্ট'ৰ পৰা আপোনালোকে ডাউনলোড কৰিবলগীয়া হয় তো বন্ধুসকল প্লে ষ্ট'ৰ বাহিৰত আপোনাৰ যিবোৰ নেকি এপছ আছে যিকোনো এপছ বা লিংক যদি আপোনালোকে ডাউনলোড কৰে তো তেতিয়া বন্ধুসকল আপোনালোকে এই ফোনত আপোনালোকৰ সেই এপছৰ লগত আপোনালোকৰ ভাইৰাছ আহিব পাৰে অৰ্থাৎ আপোনালোকৰ সেই ফোনটো হেক হ'ব পাৰে তো আপুনি যদি বাহিৰা এপছ যদি প্লে ষ্ট'ৰ বাহিৰত আউটত যেনে ধৰণে আপোনালোকে গুগলত আপোনাৰ সাৰ্চ কৰি তো আপোনালোকে চালে তো তাত আপোনালোকে এপছ আছে তো এপছৰ পৰা যদি ডাউনলোড কৰিলে তো এনে ধৰণৰ আপোনালোকে কিছুমান আপোনালোকে এনে ধৰণৰ আৰু আপোনাৰ 9 ষ্টাৰ বুলি এটা আছে তো তাৰ পৰা এনে ধৰণৰ আপোনালোকৰ বাহিৰা কিছুমান আপোনালোকে যদি এপ্লিকেশ্যনৰ পৰা যদি আপোনালোকে সেই এপছবোৰ ডাউনলোড কৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ ভাইৰাছ আহিব পাৰে তো আপোনালোকৰ হেকাৰে আপোনালোকৰ সেই ফোনবোৰ আপোনাৰ ডিটেইলছবোৰ হেক কৰিব পাৰে তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে যেতিয়া নেকি আপোনালোকে যিকোনো এটা আপোনালোকৰ এপছ আপোনালোকৰ প্ৰয়োজন হ'ব তো প্ৰথম আপোনালোকে প্লে ষ্ট'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব তো বন্ধুসকল আপোনালোকে এটা মন কৰিব মই আপোনালোকৰ এক্সাম্পলৰ কাৰণে মই কৈছোঁ যেনে ধৰণৰ পাৱাৰ ডাইৰেক্টৰ ভিডিঅ' এডিটাৰ পাৱাৰ ডাইৰেক্টৰ আপুনি ডাউনলোড কৰিছে প্লে ষ্ট'ৰ পৰা কিন্তু আপোনালোকে সেই ডাউনলোড কৰাৰ পাছত আপুনি যদি সেই পাৱাৰ ডাইৰেক্টৰটো যদি আপোনালোকে এপছটো যদি ফুল আপোনালোকে যদি এডিটিং কৰে এটা আপোনালোকে ফুল কাম কৰিব বিচাৰে তো তাত আপোনালোকে মন্থলি আপোনালোকে অৰ্থাৎ আপোনাক পইচা দিবলগীয়া হয় তো বন্ধুসকল পইচা দিবলগীয়া হয় তাৰ ক্ষেত্ৰত তাৰ বিনিময়ত আপোনালোকে ফুল আপোনালোকে এডিটিং কৰিব পাৰে তো বন্ধুসকল এইটো আপোনালোকৰ সিকিউৰ হয় তো প্লে ষ্ট'ৰত যিমানবোৰ এপছ আছে তো এইবোৰ সিকিউৰ হয় আপোনালোকৰ কোনো প্ৰব্লেম নাই আপোনালোকৰ কোনো ভাইৰাছ নাথাকে তো হেকিং নাথাকে তো বন্ধুসকল আপোনালোকে বাহিৰৰ পৰা যদি আপোনালোকে কিছুমান এপছ আপোনালোকে ডাউনলোড কৰে যোনটো নেকি আপোনালোকৰ প্ৰয়োজন নাই তো প্ৰয়োজন থাকিলেও আপোনালোকে ডাউনলোড নকৰিব তো প্ৰয়োজন নোহোৱা কিছুমান আপোনালোকে দেখিছে কিছুমান মানুহৰ মোবাইলত মই দেখিছোঁ তো বাহিৰা কিছুমান এপছ যোনবোৰ নেকি আপোনালোকৰ প্ৰয়োজনে নাই তো সেইবোৰ এপছ ডাউনলোড কৰি থয় তো বন্ধুসকল সেইটো আপোনালোকে মন কৰিব যাতে আপোনাৰ যোনখিনি প্ৰয়োজনীয় আপোনালোকৰ এপছ তো সেইটোৱে আপোনালোকৰ মোবাইলত থাকে আৰু আপোনালোকে প্লে ষ্ট'ৰৰ পৰা আপোনালোকে সেইটো ডাউনলোড কৰিব তো যদি আপোনালোকে বাহিৰা কিছুমান আপোনালোকে দেখিব আপোনাৰ এতিয়া কাৰেণ্ট মাষ্টাৰটো আপোনালোকে হেৰিয়ত পাই যাব আপোনালোকে প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিলে মই আপোনালোকক কৈছোঁ কাৰেণ্ট মাষ্টাৰ তো ভিডিঅ' এডিটাৰ তো আপোনালোকে প্লে ষ্ট'ৰ পৰা আপোনালোকে ডাউনলোড কৰি আপোনালোকে প্ৰিমিয়াম ভৰিলে আপোনালোকে পইচা দিলে তো তাৰ পৰা আপোনালোকে কাম কৰিব পাৰে বাহিৰা কিছুমান কাৰেণ্ট মাষ্টাৰ আছে গুগলত আপোনালোকে চাৰ্চ কৰিলে পাই যাব ফ্ৰীকৈ এডিটিং কৰিব পাৰিব কিন্তু তাত আপোনালোকৰ সেই হেকিং আৰু ভাইৰাছ আপোনালোকে আহিব পাৰে তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে বাহিৰৰ আপোনালোকে কিছুমান এপছৰ পৰা আপোনালোকে অৱগত থাকিব আপুনি কেতিয়াও আপোনালোকে ডাউনলোড নকৰিব প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব যিবোৰ নেকি আপোনালোকৰ প্ৰয়োজন নাই এপছ তো আপোনালোকৰ যোনটো প্ৰয়োজনীয় তো সেইটোৱে আপোনালোকে ডাউনলোড কৰিব প্লে ষ্ট'ৰ পৰা তো প্ৰয়োজন নহয় কিছুমান এপছ আপোনালোকে ডাউনলোড নকৰিব আপুনি আনইনষ্টল কৰি দিব তো বন্ধুসকল আপোনালোকে দেখিছে এই আপোনালোকৰ যোনটো নেকি আপোনালোকৰ হেকাৰ এই চিষ্টেমটো বহুত বাঢ়ি গৈছে তো আপোনালোকে এটা আৰু কথা এইখিনিতে কৈ থওঁ এটা এণ্ড্ৰইড ফোন আপোনালোকে কিনাৰ পাছত তো আপোনালোকে সেই ফোনটোত আপোনালোকৰ সেই যোনটো কোম্পানীয়ে আপোনালোকৰ ফোন নহওক তাত এণ্ড্ৰইড ফোনটোত এটা চিকিউৰ থাকে যে বাহিৰা ভাইৰাছ আৰু হেকাৰে আপোনালোকৰ ফোনটো এটেক কৰিব নোৱাৰে আপোনাৰ অট'মেটিক আপোনাৰ ফোনত ইনষ্টল হ'ব নোৱাৰে এপছটো আপুনি কিবা ভুল কৰিব লাগিব তো ভুল কৰিলে আপোনালোকৰ সেই এপছটো আপোনালোকৰ তাত আপোনালোকৰ এণ্টি হ'ব পাৰে অৰ্থাৎ আপোনালোকৰ অ'পেন হ'ব পাৰে তো সেইটো কাৰণে আপোনালোকে সতৰ্ক থাকিব তো বাহিৰা কিছুমান এপছ আপোনালোকে ডাউনলোড নকৰিব আপোনাৰ মোবাইলত এতিয়া বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে গম পাব যদি আপোনালোকে বাহিৰা কিছুমান এপছ আপোনালোকে ডাউনলোড কৰি থৈ দিয়া আছে অলৰেডি তো আপোনালোকে কেনেধৰণে গম পাব
তো বন্ধুসকল আপোনালোকে চাব তো বাহিৰা আপোনাৰ প্লে ষ্ট'ৰ যোনটো কি এপছ যিকোনো এটা এপছ আপোনাক অ'পেন কৰাৰ পিছত ডাউনলোড আপোনাৰ প্লে ষ্ট'ৰ পৰা আপোনালোকে কাৰেণ্ট মাষ্টাৰ ডাউনলোড কৰিলে বা কিবা আপোনালোকৰ তাত এপ চলিব, কিন্তু আপোনাৰ কাৰেণ্ট মাষ্টাৰটো অ'পেন কৰাৰ পিছত আপোনাৰ এপটো চলিব কিন্তু কম চলিব। কিন্তু বাহিৰা আপোনাৰ কিছুমান যদি এপছ আপোনাৰ ডাউনলোড কৰিলে বা ফেচবুকৰ পৰা আপোনাৰ ডাউনলোড কৰি ল'লে বা আপোনাৰ গুগল ব্ৰাউজাৰত আপোনাৰ চাৰ্চ কৰি আপোনাৰ এপছটো ডাউনলোড কৰিলে, কিন্তু আপোনাৰ সেই এপছটো ইউজ কৰি থাকিলে আপোনালোকে চাব সেই এপছটো আপোনাৰ এডভাৰটাইজমেণ্ট আপোনালোকৰ মিনিটত আপোনালোকৰ 6-7 বাৰ বেছি আহিব, মানে 10 বাৰলৈকে আপোনালোকৰ আহিব। এনেধৰণে বন্ধুসকল আপোনালোকৰ এডভাৰটাইজ আহিয়ে থাকিব। তো তেতিয়া বন্ধুসকল আপোনালোকে গম পাব যে আপোনালোকৰ ফোনত আপোনালোকৰ সেই ভাইৰাছ আহিছে। তো আপোনালোকে অট'মেটিক আপোনালোকে যোনবিলাকে আপোনালোকে ইউজ কৰিছে তো বাহিৰা এপছটো আপোনালোকে সেইবিলাকে আপোনালোকে গম পায়। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে জানিব পাৰিব যে আপোনাৰ ফোনটো আপোনাৰ ভাইৰাছ সোমাই আছে। তো সেইটো কাৰণে বন্ধুসকল আপোনাৰ বাহিৰা আপোনালোকে এপছ কেতিয়াও আপোনালোকে ডাউনলোড নকৰিব। তো বন্ধুসকল আজিৰ দিনত এইটো ঘটনা বহুতে হৈ আছে। তো বন্ধুসকল আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে যে আপোনালোকে এইবোৰৰ পৰা আপোনালোকে বাচি থাকক, যাতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ আপোনালোকৰ একাউণ্ট আপোনালোকে এইবোৰ চব আপোনালোকৰ চিকিউৰ হৈ থাকক, কোনো যাতে আপোনালোকে হেকাৰে আপোনালোকে হেক কৰিব নোৱাৰে। তো আপোনালোকে বাহিৰা কিছুমান আপোনালোকে এই আপোনাৰ অযথা কিছুমান আপোনাৰ এপছ আপোনালোকে ডাউনলোড নকৰিব। তো আপোনালোকৰ এপছবোৰ বেলেগ বেলেগ ধৰণৰ লুক দেখাব পাৰে, হ'লেও আপোনালোকে এইবোৰ আপোনালোকে কেতিয়াও আপোনাৰ ভুলতো আপোনাৰ ফোনত আপোনালোকে ইনষ্টল হ'বলৈ নিদিব, অ'পেন নকৰিব, যাতে আপোনালোকৰ সেই পাৰ্চনেল ডিটেইলছখিনি আপোনাৰ হেকাৰে হেক কৰিব নোৱাৰে। তো আপোনাৰ সেইটো কাৰণে আপোনালোক সতৰ্ক হৈ থাকিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো আৰু এইখিনিতে বন্ধুসকল আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বন্ধুসকল আপোনাৰ বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।